ভোকত এসাঁজ ভাত, পিয়াহত এটুপি পানী। দৰিদ্ৰতাৰ বাবে লঘোণে থকা লোকসকলক বনভোজ খাবলৈ লৈ গ'ল শনিবৰীয়া সংবিধানে। ভোগালী বিহুৰ সময়তে ভোকে পিয়াহে থকা একাংশ লোকক তিনিচুকীয়াৰ ঢলা শদিয়া দলঙৰ কাষতে থকা নৈসৰ্গিক পৰিৱেশৰ মাজত হাঁহে মাহে খোৱালে এসাঁজ, য'ত আছিল সম্পূৰ্ণ বিনামূলীয়াকৈ মাছ মাংসৰে এসাঁজ ভাত। সাধাৰণতে বছৰৰ এইকণ সময়তেই সকলোৱে পৰিয়ালবৰ্গ বন্ধু বান্ধৱবোৰৰ সৈতে প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ মাজত লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ ভাত খাই আনন্দ লাভ কৰে। কিন্তু এইসকল আৰ্তজনৰ বনভোজ খোৱাৰ কথাটো বাদেই ভাত এসাঁজ যোগাৰ কৰিবলৈকে অসমৰ্থ। তেনে সময়তে খুজি মাগি খোৱা এই ব্যক্তিসকলক প্ৰাকৃতিক পৰিৱেশৰ মাজত তৃপ্তিৰে এসাঁজ খোৱাৰ মাদকতা দিলে চাবুৱাৰ সংবিধানে, যাৰ বাবে পদপথত বাস কৰা এইসকল ব্যক্তিয়ে এদিনৰ বাবে লাভ কৰিলে জীৱনৰ অনাবিল আনন্দ। কেৱল ভাত সাজেই নহয়, নতুন কাপোৰ কানি পৰিধান কৰিবলৈ দিলে সংবিধানে। লগতে পৰিদৰ্শন কৰালে তিনিচুকীয়াৰ ঢলা শদিয়াস্থিত ডক্টৰ ভূপেন হাজৰিকা সেতু। আমি আজি 3 বছৰে উচ্চাৰচি হ'ল। আমি প্ৰথম বছৰ লৈ গৈছিলোঁ আপোনাৰ বগীবিল দলঙলৈ, আৰু এইবছৰ আমি দুখীয়া দৰিদ্ৰ লোকসকলক আমি লৈ গৈছোঁ ঢলা শদিয়া দলং চাবলৈ। আৰু ৰাইজৰ সহায় সহযোগত আমি এইখিনি ইমানখিনি পদক্ষেপ ল'ব পাৰিছোঁ, তাৰ বাবে ৰাইজকো আমি আপোনাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতলোককো তেনেকৈ সুধোতে কোনো মানুহ নাই, সেইটো কাৰণে আমি সিহঁতক প্ৰত্যেক বছৰে মানে নিয়া আমি ব্যৱস্থা কৰোঁ। আগবাৰ বগীবিল দিছিলোঁ, এইবাৰ শদিয়ালৈ লৈ গৈছোঁ। কিমানজন গৈছে মানে? এতিয়া ইয়াত নাই কমে 15-20 জন আছে, 20 জনমান আছে, 20জনতকৈ বেছি আছে, আৰু কেইজনমান উঠিবলৈ আছে। আমি চাবুৱা বাগানৰ আছে, দিনজৈ আছে, চেতিয়া পথাৰ, দেওধাৰী, পদুমণি, তেনেকুৱা মানুহ লৈ গৈছোঁ। আৰু কি কি খুৱাম বুলি ভাবিছা? আৰু কি কি পোলাও মাংস এইবিলাক খুৱাম। ব্ৰিজো দেখা নাই, এখেতলোকে ব্ৰিজ দেখুৱাম। সেইকাৰণে একেলগে প্ৰত্যেকক চাহ, ব্ৰেড, পনীৰ এইবিলাক, আৰু প্ৰত্যেককে নতুন কাপোৰ পিন্ধাই কেনে লৈ আহিছোঁ। কাপোৰো দিছোঁ, কাপোৰ জোতা চব দিছোঁ, তোমালোকে পিন্ধি কেনে আহিবা। গা চা ধুই ওলাই আহিছে। আৰু তাহাঁতি মানে বহুত মন যায়, কিন্তু যাব নোৱাৰে, সিহঁতৰ হাতত সামৰ্থ্য নাই। আমি সদায় শনিবাৰে সিহঁতক এসাঁজ খুৱাই থাকোঁ। আৰু সিহঁতি যোৱা বছৰ নিওঁতে কৈ থৈছিলে আমি অহা বছৰ ঢলা দলং দেখাম, সেইকাৰণে এইবাৰ তাহাঁতক লৈ গৈছোঁ। এনে মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিলে এইখন অসমৰে কেইজনমান হৃদয়ৱান লোকে। উল্লেখ্য যে এই সংবিধান নামৰ গোটটোৱে বিগত বৰ্ষসমূহত দৰিদ্ৰতাৰ বাবে লঘোণে থকা লোকসকলক যোগান ধৰিছে মাছ মাংসৰে এমুঠি ভাত। প্ৰত্যেকটো শনিবাৰে বিনামূলীয়াকৈ এসাঁজ ভাতৰ যোগান ধৰে এই শনিবৰীয়া সংবিধানে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।